নমস্কাৰ, মই অন্য এটা ভিডিঅ'লৈ আবার সকলোকে স্বাগতম জনাইছোঁ। গুড মৰ্ণিং। তেনেকৈ আমি যাব ল'লোঁ সন্যাসী মন্দিৰলৈ। তেনেকৈ আজি শাওণ মাহত দ্বিতীয়টো সোমবাৰ হয়। তেনেকৈ সন্যাসী যাবলৈ ওলালোঁ। বতৰ খুবেই বেয়া। যোৱাকালি তেনেকৈ সন্ধিয়াৰ পৰাই বৰষুণ ইৰাই নাপায় দেখাই পাই আছে বৰষুণ। তেনেকৈ শিৱ বাবাৰ দৰ্শন কৰিবলৈ বৰষুণ হ'লেও যাব ওলালোঁ। তেনেকৈ ছোৱালী হাই গুড মৰ্ণিং বুলি কোৱা মানে কি ছোৱালীয়ে বৰষুণ দিলে যাব বিচৰা নাই, বৰষুণ অলপ টান পায়। তেনেকৈ অলপ পেচালো কৰিব ধৰিছে। তেনেকৈ বোলো কেতিয়াবা ভিডিঅ'টো আৰম্ভ কৰোঁ। তেনেকৈ আমি পানীৰ তললৈ ওলাই গ'লোঁ। পিলপিললৈ উঠিলোঁ। উঠি আমি যাবলৈ ওলালোঁ সন্যাসী মন্দিৰ, যিহেতু আজি শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ হয়। তেনেকৈ আমি সন্যাসী মন্দিৰত শিৱ বাবাৰ হয়। তেনেকৈ আমিও পূজা দিবলৈ ওলালোঁ। ওলাই আহিয়ে দোকানত সোমাই পূজাৰ বস্তু লৈ এতিয়া পূজাস্থলীলৈ গৈ আছোঁ। যিহেতু আজি বমফলী আহি পাইছে। আমিও মানি আছোঁ। তথাপি আমি ড্ৰেছ পিন্ধা নাই, ড্ৰেছ পিন্ধি কিনে আহিছে। তেনেকৈ এইটো মেইন গেটেৰে সোমাই গৈ আছোঁ। পৰিৱেশটো কিন্তু বহুতেই ভাল লাগে। মোৰ ইয়াতে গছ গছনিৰ মাজতে আৰু খটখটি ধুনীয়াকৈ যোৱা। তেনেকৈ মানুহ বহুত হৈছে। আমি তেনেকৈ 6-7জনমান গ'লোঁ। তেনেকৈ গৈ আছোঁ। আপোনালোকে চাবই পাৰে বহুত ওপৰলৈ উঠি যাব লাগে। তেনেকৈ আধা গ'লোঁ, আধা আছে। তেনেকৈ গৈ আছোঁ। বাবা যিহেতু এইটো শাওণ মাহটো বাবাৰ তিথি হয়। সকলোৱে মানে বমফলী বুলি কিনে সকলোৱে মনৰ আশা পূৰণ হয় বুলি কিনে কয়। যি মাগে কামনা কৰে সেইটো হয় বুলি কয়। তেনেকৈ সকলোৱে কৰে, ঘৰ সুখ শান্তি হোৱাৰ কাৰণেতো কৰে ন। তেনেকৈ আহি পালোঁ। আহিয়ে দেখিলোঁ যে মানুহ ইমানেই লাইন ভিৰ। তেনেকৈ আমিও লাইন ধৰি আছোঁ। লাইন ধৰি হৈ পূজা দি আহি আৰু অলপ বাহিৰত আহিলোঁ। বাহিৰত আহি ইপিনে আকৌ আৰু মন্দিৰ আছে। মন্দিৰত তাতে আৰু সেৱা ল'ব গ'লোঁ। সেৱা লৈ আহি হ'ল। বেলেগত গ'লে ফটো উঠিলে হ'ব, নুঠিলে হ'ব জানো। তেনেকৈ ফটো উঠিলোঁ। ফটো উঠি এতিয়া আছোঁ। অলপ চাই উঠি আহিয়ে ইপিনেকে আৰু প্ৰসাদ দি আছে। তেনেকৈ প্ৰসাদ খালোঁ। প্ৰসাদ খাই আহি মানুহ কেনেকুৱা ভিৰ হৈ আছে ন। তেতিয়া আমি ইয়াতে অলপ কম আছিল, এতিয়া ইমান দীঘল লাইন হৈ গৈছে। তেনেকৈ বহুত দেৰিলৈ যোৱা বছৰ গৈছিলোঁ। তেনেকৈ মানুহ আছিল ভিৰ, তথাপি আমি যোৱা অলপ কম আছিল। কিন্তু আমি অহাৰ সময়ত অলপমান মানুহ বেছি হ'ল আৰু মই কিমান ধৰামানখিনি ভাল নহ'ল, কিবা অলপ লৰিছে দেই। তেনেকৈ এইপিনে মাইনা ভণ্টি আহি আছে। আইতা আমাৰ জামাই মচাই তেনেকৈ আহি আছে। তেনেকৈ হ'ল হয়। সেইকাৰণে আমিও গৈ আছোঁ। পূজা পাঠ দি কিনে মনটোও ভাল লাগিল। কাৰণ এটাই অলপ বেয়া লাগিছে, মই যিহেতু শিৱলিংগত শিৱ বাবাক গাখীৰ লৈ গৈছিলোঁ, গাখীৰ বেলপাত ফুল তেনেকৈ কোনোবাই লৈ ল'লে। সেইখিনিতো অলপ ভাল লগা নাই মনটো। লৈ যোৱা বস্তু দিব নাপালোঁ। তথাপিও আৰু বাবাৰ নামত বাবাই লৈ গৈছে বুলি কিনে চবকে আছোঁ আৰু তেনেকৈ নেক্সট লগ পাম সকলোকে বাই বাই।